Hello students, so finally আমাৰ আছে ক্লাছ 10 হাফ ইয়াৰলি এক্সামৰ ইংলিছ কুৱেশ্যন পেপাৰ 2024 আৰু এইটো হৈছে কামৰূপ ডিষ্ট্ৰিক্টৰ তো কিছুমান ডিষ্ট্ৰিক্টত ৰিসেন্টলি হাফ ইয়াৰলি এক্সাম ষ্টাৰ্ট হৈছে আজিৰ পৰা আৰু আমাক লগতে কোৱাও হৈছিল যে প্যাটাৰ্নটো চেঞ্জ হ'ব বুলি তো হা চাও কেনেকুৱা কুৱেশ্যন আহিছে দেৰি নকৰাকৈ তো প্ৰথম এমসিকিউ আছে 45 টা এমসিকিউ তো মই কৈছিল তোমালোকক যে এমসিকিউ 45 টা থাকিব তো কি আহিছে চোৱা প্ৰথমটো নৰ্মেল এমসিকিউ আহিছে হোৱেৰ ইজ লেঞ্চোছ হাউস অন দা ক্ৰেষ্ট অফ এ লো হিল অপচন এ টো হ'ব কাৰেক্ট Next question to ase send me the rest. Here rest means to Lencho je কৈছিলে send me the rest tat rest মানে কি হেতু খুদিছে leisure remaining part money in a pesos option A leisure এটো নহব তাৰপিছত B আৰু C আৰু D একিটা মাজত বহুত স্টুডেন্টছৰ কনফিউজন আছিল তো বাকি কিটা শুদ্ধ নিচিনা লাগিছে যদিও এটো কারেক্ট আনসার তো অপশন B টো হ'ব remaining part থাৰ্ড নম্বৰটো সোৱা নিউ প্যাটাৰ্নৰ হয় তো মই কৈছিল তোমালোকক ইংলিছৰ নিউ প্যাটাৰ্ন মানে অকল ৰিজনিং আৰু এছাৰচনৰ এমসিকিউ বিলাক এড কৰিছে তো হেবিলাক থাকিবই তোমালোকৰ তো কি খুদিছে সোৱা লেঞ্চো কল দা পোষ্ট অফিস এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক এছাৰচনটো আমাৰ শুদ্ধ আছে ইয়াত তাৰপিছত ৰিজনটো সোৱা লেঞ্চো আস্ক গড নট টু সেন্ড হিম দা মানি বাই পোষ্ট এটো শুদ্ধ হয় কিন্তু ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশন নহয় কাৰেক্ট আনসাৰটো হ'ব অপশন বি both A and R are true but R is not the correct explanation of A তো ইয়াত B number MCQ to correct হ'ব 4 number MCQ to সোৱা I need 100 pesos in order to show pesos is the ইয়াত peso মানে কি হেতু খুদিছে অপশন A আছে কারেন্সি অফ জাপান অপশন B হৈছে কারেন্সি অফ গ্ৰেট ব্ৰিটেইন অপশন C হৈছে কারেন্সি অফ চাইনা আৰু অপশন D হৈছে কারেন্সি অফ সেভারেল লেটিন আমেরিকান কান্ট্রিজ ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশন D 5 number question to সোৱা what kind of person was the postmaster postmaster কেনেকুৱা person আছিলে অপশন বি টো কারেক্ট হ'ব জলি এন্ড এমিয়েবল কিতাবতো তোমালোকৰ লিখা আছে ফেট এন্ড এমিয়েবল বুলি অপশন বি টোৱে কারেক্ট হ'ব 6 নম্বৰ টো সোৱা he put the money in an envelope addressed to Lencho with it a letter containing only a single word as a signature god who signed the letter option A postman option B the postmaster option C the delivery man ne option D Lencho correct answer hobo option B the postmaster postmaster e Lencho loi letter khon di sign kori disile taso 7 number to soa eto olop confusing ase 7 number to 10th May drawn bright and clear from where the line quoted line to kor pora ana hoise option A Mahatma Gandhi's autobiography option B Shakespeare's sonnet option C Nelson Mandela's biography ne option D Nelson Mandela's autobiography তো আমাক যোনটো চেপ্টাৰ আছিল তাত নেলসন মান্ডেলাৰ অটোবায়োগ্ৰাফি কথা কোৱা হৈছিল তো কারেক্ট আনসাৰটো সাগে অপশন নাম্বাৰ ডি টো হ'ব নেলসন মান্ডেলাস অটোবায়োগ্ৰাফি কনফিউজন থাকিলে তোমালোকে কমেন্ট বক্সতো জনাবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম নেক্সট 8 নম্বৰটো সোৱা মান্ডেলা ওয়াজ ইন প্ৰিজন ফৰ কিমান ইয়াৰ্ছৰ কাৰণে অপশন এ 30 ইয়াৰ্ছ তো এই কোৱেশ্চনটো কমনো হয় মই আগতেও দিছিলো এটো কমন এমসিকিউ এটা ভিডিঅত Next তোমালোকে 9 number to soa I knew that the oppressor must be dash just as surely as the oppressed condemned dominated liberated ne rewarded correct answer to option C liberated 10 number to soa Mandela said that he was not born with a hunger to be free but he was born free option D to hobo correct 11 number to soa ako reasoning assertion or question ahise assertionot ase Mandela think it is natural to love assertion to ekdom correct hoy reason to soa because love come more naturally to human heart than hatred to reason to correct hoy aru yat logote reason to tumalokor assertion eta correct explanation hoy to সেই কারণে ইয়াত hobo both A and R are correct R is the correct explanation of A option D to hobo correct ইয়াৰ আগত এই letter to god or junto আমি MCQ পাইছিলো reason assertionত তাতো দুটাই correct আছিলে কিন্তু reason to assertionৰ correct explanation নাছিলে কিন্তু ইয়াত ৰিজন টু এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশন হয় তো এই কথাটো মনত ৰাখিব লাগিব কাৰণ বহুত ষ্টুডেন্টে হেতুত ভুল কৰে নেক্সট 12 নম্বৰ এমসিকিউ খুদিছে ডিউৰিং সেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দা সিজন অফ ডেজ ইন কুৰ্গ কি হয় সিজন অফ জয় অপশন সি টু হ'ব কাৰেক্ট 13 টু সোৱা হোৱাট আৰ এডভেঞ্চাৰাছ স্পৰ্টছ দ্যাট কুৰ্গ অফাৰ টু দা টুৰিষ্ট কি স্পৰ্টছ কুৰ্গে অফাৰ কৰে ৰিভাৰ ৰাফটিং কেনোয়িং ৰেপেলিং গোটেই তিনটাই অফাৰ কৰে কাৰেক্ট আনসাৰটো হ'ব অপশন ডি অল অফ দা এবভ 14 to soa what is the freshwater fish found in Kurg কি হয় মাছিৰ অপশন বি টো হ'ব কারেক্ট 15 নম্বৰটো আকৌ স্টেটমেন্ট বেস কোৱেশ্চন খুদিছে প্ৰথম স্টেটমেন্টটো হৈছে ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কৰিয়েপ্পা was a Kurgi
এইটো কাৰেক্ট হয় ষ্টেটমেণ্ট 1টো ষ্টেটমেণ্ট 2টো চোৱা Kodavos are the only people in India permitted to carry firearms without a license দুটাই কাৰেক্ট হয় তো ইয়াত ভুল টিক মাৰ্ক দিয়া হৈ আছে কাৰেক্টটো হ'ব লাগে মোৰ মতে অপশ্যন C2 both statement 1 and 2 are correct তাৰপিছত 16 নম্বৰটো চোৱা The land of rolling hills inhabited by a proud race of martial martial মানে কি having to do with war A number অপশ্যনটো কাৰেক্ট হ'ব নেক্সট 17 টো চোৱা The air of Coorg breathes of কি হয় delicious tea coffee spices curries অপশ্যন B টো হ'ব coffee তাৰপিছত নেক্সট 18 নম্বৰটো চোৱা he stalk in his vivid stripe here vivid means কি হয় ব্ৰাইট হয় vivid মানে অপশ্যন A টো হ'ব কাৰেক্ট আৰু এই MCQটো তোমালোকৰ ইউনিট টেষ্টতো বৰকৈ আহি আছিলে মই কৈছিলোঁ ইম্পৰ্টেণ্ট বুলি তো হাফ ইয়াৰলিটো আহিছে এইটো তো ক'ব গ'লে অভাৰঅল কামৰূপ ডিষ্ট্ৰিক্টৰ পেপাৰৰ MCQখিনি ইমান এটা হাৰ্ড অহা নাই আৰু কমনো পৰিছে বহুতখিনি পিছত মই দিয়া তোমালোকৰ লেটাৰ ৰাইটিঙৰ ওপৰত ভিডিঅ'টোৰ পৰাও গোটেইখিনি কমন আহিছে তো মই সেইখিনিও দেখাই আছোঁ অলপ পিছত আগতে MCQখিনি চাই লওঁ আহা 19 নম্বৰত কি সুধিছে হোৱাট ইজ দ্য নেচাৰেল হেবিটেট অফ এ টাইগাৰ টাইগাৰৰ নেচাৰেল হেবিটেট কি হয় জংঘল অপশ্যন C টো হ'ব কাৰেক্ট নেক্সট 20 নম্বৰ MCQটো চোৱা হুৱেৰ ইজ দ্য টাইগাৰ ষ্ট্ৰেণ্ড লকড বিহাইণ্ড দ্য কেজ বাৰ অপশ্যন A টো হ'ব কাৰেক্ট 21 টো চোৱা হি শুড বি ডেজ এৰাউণ্ড হাউচেছ এট দ্য জংঘলছ এজ কি হ'ব অপশ্যন D স্নাৰ্লিং 22 টো চোৱা দ্য ভইচ ডেট দ্য টাইগাৰ হিয়াৰ্ছ এট নাইট ইজ অফ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D পেট্ৰলিং কাৰ্ছ 23 নম্বৰ কুৱেশ্যনটো চোৱা ইন দ্য পয়েম এ টাইগাৰ ইন দ্য জু দ্য পয়েট মেড কম্পেৰিজন বিটুইন টাইগাৰ ইন দ্য জু পয়েমটোত টাইগাৰে কিহৰ মাজত কম্পেয়াৰ কৰিছে টু টাইগাৰ্ছ ইন দ্য জু এইটো নহ'ব অপশ্যন A টো B টো চোৱা এ টাইগাৰ ইন কেপটিভিটি এণ্ড এ টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট তো B টো হ'ব কাৰেক্ট এনচাৰ তো পয়েমটোত কি কৰা হৈছিলে এটা টাইগাৰ যোনটো কেজত বন্ধ হৈ আছে তাক কম্পেয়াৰ কৰা হৈছিলে এটা টাইগাৰ যোনটো জংঘলত আছে তো এইটো পাৰিবাই নেক্সট 24 টো চোৱা হু ইজ দ্য পইট অফ দ্য পয়েম আমেণ্ডা তো মই কৈছিলোঁ পইণ্টৰ নাম সোধেই প্ৰায় তো ইয়াতো সুধিছে নেক্সট 25 নম্বৰটো চোৱা আমাণ্ডা ৱাজ ইনষ্ট্ৰাক্টেড নট টু ইট কি খাবলৈ বাধা দিয়া হৈছিলে চকলেট অপশ্যন C নেক্সট 26 নম্বৰটো চোৱা আই এম ৰূপাঞ্জল আই হেভ নট এ কেয়াৰ ৰূপাঞ্জল ৱাজ এ ৰিয়েল ফেৰী উইথ লং হেয়াৰ ৰূপাঞ্জল ইজ এ কাৰ্টুন কেৰেক্টাৰ উইথ লং হেয়াৰ ৰূপাঞ্জল ৱাজ এ কুইন উইথ লং হেয়াৰ নে ৰূপাঞ্জল ইজ এন এনিমেটেড ডিজনী কেৰেক্টাৰ উইথ লং হেয়াৰ তো এইটো বেলেগ ধৰণৰ MCQ দিছে এইবাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D ৰূপাঞ্জল ইজ এন এনিমেটেড ডিজনী কেৰেক্টাৰ উইথ লং হেয়াৰ তো তোমালোকেও চিনি পোৱাই চাগে তো হ'লেও মোৰ এই MCQটো অলপ কনফিউজন আছে তোমালোকে কমেণ্ট বক্সত জনাবা নেক্সট 27 নম্বৰটো চোৱা দ্য ৱৰ্ড লেংগুইড মিনছ লেংগুইড মানে কি ৰিলেক্সড অপশ্যন B টো হ'ব কাৰেক্ট নেক্সট 28ত আছে এ মাৰ্মেড ড্ৰিপ ব্ৰিজফুলি ইন এ কি হ'ব কাৰেক্ট এনচাৰ অপশ্যন D লেংগুইড এমাৰেল C তাৰপিছত 29 নম্বৰটো চোৱা অচেবল ৱাজ এ কি আছিলে অচেবল চিক্ৰেট এজেণ্ট আছিলে অপশ্যন A টো হ'ব কাৰেক্ট 30 নম্বৰত আছে হুৱেৰ ডিড অচেবল থিংক মেক্স ৱাজ অপশ্যন B বাৰ্লিনটো হ'ব কাৰেক্ট নেক্সট 31 নম্বৰটো চোৱা মেক্স ছেইড হি এণ্টাৰ্ড অচেবল ৰুম উইথ দ্য হেল্প অফ ডেছ এইটো কি হ'ব কাৰেক্ট এনচাৰ অপশ্যন D এ পাছ কি তাৰপিছত 32 নম্বৰটোত চোৱা দেয়াৰ ৱাজ ন' পুলিচ অচেবল চাইড অনলি ডেছ হুম আই ৱাজ এক্সপেক্টিং কাক এক্সপেক্ট কৰিছিলে এইটো আছিলে হেনৰি অপশ্যন A টো হ'ব কাৰেক্ট 33 নম্বৰটো চোৱা অচেবল কাম ফ্ৰম বষ্টন টু পেৰিছ কিমান ইয়াৰ্ছ এগো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D 20 years ago তাৰপিছত 34টো চোৱা ইউ ৱেৰ টল্ড ডেট আই ৱাজ এ চিক্ৰেট এজেণ্ট এ স্পাই ডিলিং ইন এছপিয়নেজ এণ্ড ডেঞ্জাৰ কোনটো কাৰেক্ট হ'ব তো ইয়াত B নম্বৰটো টিক দিয়া হৈ আছে যদিও কাৰেক্ট এনচাৰটো মোৰ মতে অপশ্যন A টো হ'ব অচেবল টল্ড দিছ টু মেক্স হ'লে তোমালোকে কমেণ্ট বক্সত জনাবা মোৰ ওচৰত ছাপ্লিমেণ্টেৰী কিতাপখন ৰাইট নাও নাই সেইটো কাৰণে মই ক'ব নোৱাৰিম এইটো কোনটো কাৰেক্ট হয় নেক্সট 35টো চোৱা হৰেছ ডেনবি ৱাজ এ গুড এণ্ড ৰেচপেক্টেবল বাট নট কমপ্লিটলি কি হয় অনেষ্ট অপশ্যন A টো হ'ব কাৰেক্ট তাৰপিছত নেক্সট তোমালোকে 36 নম্বৰটো চোৱা চেৰি ইজ এ চেৰি কি আছিলে ডগ আছিলে অপশ্যন D তাৰপিছত 37টো চোৱা দেয়াৰ ৱেৰ এবাউট ডেছ ৱৰ্ড অফ জুৱেলছ ইন দ্য গ্ৰেইন ছেফ এইটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনাবা তো মই কৈছোঁ মোৰ ওচৰত যিহেতু এই কিতাপখন নাই ৰাইট নাও সেইটো কাৰণে মই ক'ব নোৱাৰিম 38 নম্বৰ MCQত আছে হৰেছ ডেনবি ৱাজ ছাফাৰিং ফ্ৰম ডেছ কিহৰ পৰা ছাফাৰ কৰি আছিলে অপশ্যন B হে ফিভাৰ তাৰপিছত 39ত আছে হোৱাট ডিড হৰেছ ডেনবি লাইক টু কালেক্ট কি কালেক্ট কৰিছিলে ৰেয়াৰ এক্সপেঞ্চিভ বুক অপশ্যন A টো হ'ব কাৰেক্ট
40ত আছে হাউ ৱাজ হৰেছ ডেনবি কাম টু ন' এবাউট দ্য চেফ কেনেকৈ গম পাইছিলে অপশ্যন চিটো হ'ব কাৰেক্ট থ্ৰু এ মেগাজিন আৰ্টিকেল তাৰপিছত গ্ৰামাৰ পাৰ্টটো ষ্টাৰ্ট হৈছে ৰাতুল ইজ এ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট অপশ্যন চিটো হ'ব কাৰেক্ট এ ইউনিভাৰ্চিটি ষ্টুডেণ্ট তাৰপিছত 42টো হ'ব লিটিল 43টো হ'ব আই উইচ আই ৱেৰ হ'ব আই ৱেৰ এ কুইন অপশ্যন এটো কাৰেক্ট 44ত হ'ব হি ডেছ দ্য মেন ফৰ দ্য লাষ্ট 3 মান্থ হেজ ন'ন অপশ্যন বি আৰু 45 নম্বৰটো আছে টুডে দ্য ডেছ অফ শ্বিলং ইজ প্লিজেণ্ট কি ৱেডাৰ অপশ্যন চি টুডে দ্য ৱেডাৰ অফ শ্বিলং ইজ প্লিজেণ্ট MCQ পাৰ্ট ইমানে আছিলে এতিয়া আমি ডেছক্ৰিপটিভ পাৰ্টলৈ যাম কিন্তু তাৰ আগতে এটা ইনফৰমেশ্যন দিবলৈ আছিলে যে এই পেপাৰখনৰ যদি তোমালোকক PDF ফৰ্মত লাগে আৰু ইয়াৰ লগতে বাকীবিলাক ডিষ্ট্ৰিক্টৰো PDF দিয়া হ'ব কুৱেশ্যন পেপাৰবিলাকৰ তো সেইটো পেইড হোৱাটছআপ গ্ৰুপত তোমালোকে জইন কৰিব পাৰা প্ৰাইচ মাত্ৰ 150 ৰুপিজ আৰু হয় তাত তোমালোকে চব ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক পাই যাবা আৰু ৰেণ্ডম ইবুকবিলাক কিনাতকৈ এইটো এটা ভাল অপশ্যন বুলি মই ভাবোঁ কাৰণ যিমানবিলাক ইবুক আছে সেইবিলাক পুৰণা পেটাৰ্ণৰ ওপৰতে বেছড হয় তো ইয়াত তোমালোকে নিউ পেটাৰ্ণৰ কিছুমান কুৱেশ্যন পেপাৰ দেখিবলৈ পাবা বিভিন্ন ডিষ্ট্ৰিক্টৰ তো পাৰিলে তোমালোকে জইন কৰিবা আৰু নোৱাৰিলেও একো প্ৰব্লেম নাই তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ' ফৰ্মতটো পাবাই কিন্তু যদি পাৰা কিনি লোৱাটো ভাল তো এই নাম্বাৰটোত মেছেজ দিবা যদি ল'ম বুলি ভাবিছা তো আহা চাওঁ এতিয়া ডেছক্ৰিপটিভ পাৰ্টত কেনেকুৱা কুৱেশ্যন আহিছে তো মই আগতেও কৈছিলোঁ যে 1 মাৰ্কৰ কুৱেশ্যন নাহে বুলিকে তো 2 মাৰ্কছৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম কুৱেশ্যনটো আছে হোৱাট ডিড লেঞ্চ' ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড ছেকেণ্ডটো আছে হোৱাট ডিড মাণ্ডেলা চে এবাউট দ্য পিপল অফ হিজ কাণ্ট্ৰি নেক্সট আছে হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন মেনশ্যন বাই মাণ্ডেলা এইটো মই কৈছিলোঁ কমন কুৱেশ্যন হয় বুলি ইয়াতো আহিছে নেক্সট ডি নাম্বাৰটো চোৱা হোৱাই ইজ কুৰ্ক ৰিগাৰ্ডেড এজ এ পিচ অফ হেভেন আৰু লাষ্ট আছে হোৱাই ডাজ আমাণ্ডা ৱান টু বিকাম এ মাৰমেইড নেক্সট এতিয়া ছাপ্লিমেণ্টেড কি আহিছে চোৱা 47 নম্বৰত হু ইজ ফলাৰ হোৱাট ৱাজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে তো এইটো মই কমন ভিডিঅ'টোতো এইটো দিছিলোঁ যে এইটো অহা বহুত চান্স আছে আৰু ৰিপিট হৈ থাকে বুলি ইয়াত আহিছে নেক্সট আছে হাউ ডাজ অচেবল মেনেজ টু কিল মেক্স তো এইটো দিছিলোঁ নে নাই মই চিয়'ৰ নহয় এইটো হয়তো মই দিয়া নাছিলোঁ নেক্সটটো চোৱা চি নাম্বাৰটো হু ইজ হৰেছ ডেনবি হোৱাট টাইপ অফ মেন হি ৱাজ তো এই কুৱেশ্যনটো মই তোমালোকক দিছিলোঁ কমন কুৱেশ্যনত ডি নম্বৰত তোমালোকৰ এ হাংগ্ৰি ফক্স এই কুৱেশ্যনটো আহিছে ষ্টৰি ৰাইটিঙত নেক্সট 49 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াত গোটেইটোৱে কমন আহিছে মই যোনটো লেটাৰ ৰাইটিঙৰ ওপৰত ভিডিঅ' দিছিলোঁ যদি তোমালোকে সেইটো চাইছা তেনেহ'লে নিশ্চয় লিখিব পাৰিবা এইটো প্ৰথম সুধিছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনফৰ্মিং হিম হাৰ এবাউট ইয়ৰ প্ৰিপেৰেশ্যন ফৰ কামিং SSLC এক্সামিনেশ্যন মই কৈছিলোঁ এই কুৱেশ্যনটো আহিব পাৰে বুলি আৰু এইটো আহিছে আৰু অকল এইটোৱে নহয় নেক্সট তলৰ কুৱেশ্যনটোতে এজ ইট ইজ উঠাই দিছে চোৱা ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ইংলিছ ডেইলি এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্ট ইন ইয়ৰ লোকেলিটি তো এই কুৱেশ্যনটোতো মই ডাইৰেক্ট কমন কুৱেশ্যনত দেখুৱাই দিছিলোঁ আৰু এজ ইট ইজ আহিছে নেক্সট তোমালোকক পেছেজ আছে এইটো পঢ়ি তোমালোকে কুৱেশ্যনখিনি কৰিব লাগিব এইখিনি মই কৈ নাযাওঁ এইখিনি তোমালোকে নিজে চাই যোৱা কিবা ডাউট বা কনফিউজন যদি পোৱা মোক কমেণ্ট বক্সত জনাবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম আৰু এইকেইদিন তোমালোকে হয়তো ভাবিব পাৰা যে মই ৰিপ্লাই কিয় দিব পৰা নাই কাৰণ বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছে একেলগতে যাৰ ফলত ৰিপ্লাই দিয়াটো দেৰি হৈ গৈছেগৈ মোৰ আৰু কমেণ্টবোৰ গোটেইখিনি পঢ়াটো পচিবল নহয় তো হ'লেও মই চেষ্টা কৰি আছোঁ যিমান পাৰোঁ সহায় কৰিবলৈ লগতে কাছাৰ ডিষ্ট্ৰিক্টৰ পেপাৰখনো আহিব অলপ পিছতে তো সেইখনো ছল্ভ কৰি দিবলৈ মই চেষ্টা কৰিম তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা চবতছে আগত আমাৰ চেনেলতে দিয়া হ'ব তাৰপিছত বাকীবিলাক চেনেলেও দি থাকিব আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে চিন্তা কৰিব নালাগে এই হাফ ইয়াৰলি এক্সামৰ কাৰণে কাৰণ তোমালোক বাকীবিলাক চেনেলৰ ষ্টুডেণ্টছতকৈ বহুত গুণে আগুৱাই আছা লগতে আমাৰ এই হোৱাটছআপ চেনেলটো ফ'ল' কৰিবা তোমালোকে লিংক পিন কমেণ্টত দিয়া থাকিব তাতো ইনফৰমেশ্যন আৰু গাইডেঞ্চ দি থকা হ'ব লগতে আমাৰ ইনষ্টাগ্ৰাম পেজটো তোমালোকে ফ'ল' কৰিব পাৰা এইটো হৈছে হেণ্ডেল ছাৰ্চ কৰিলে তোমালোকে পাই যাবা তাতো মই চেষ্টা কৰিম সময় পালে ফটোজখিনি দিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পাৰিলে বেল আইকনটো অন কৰি ৰাখিবা এইকেইদিন কাৰণ এক্সাম চলি আছে আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰ পেপাৰো সোনকালে চেনেলত দিম